সব মানুহে ধৰক কমেন্টছ কৰিব পাৰে যে এই সিঁড়িটো পিছফালৰ সিঁড়িটো ইমান হেৰিকে কেলি দিয়া হ'ল কাৰণ হ'ল এটোত বেটি প্লেন দিয়া নাই বেটি প্লেন নিদিয়াৰ কাৰণে একচুয়ালি আমাৰ তেনেকুৱা মানে হেৰি কৰা হ'ল এটো যেতিয়া আমাৰ বেটি প্লেনটো হ'ব তেতিয়া আকৌ মানে বনাব আৰু তেনেকুৱা হিচাপত কৰা হ'ল আমাৰ ক্ৰান্তে তাৰ মানে একচুয়ালি তেনেকুৱা কৈছিলে হেতু কাৰণে এনেকুৱা বনাই দিলো আৰু গুটেখিনি মই ফিনিশিং আপোনালোকক দেখুৱাম আকৌ নেক্সট ভিডিঅত হেতু এতিয়া মানে ভিতৰত আমাৰ কেনেকুৱা পৰ্যা কাম চলি আছে হেতু আপোনালোকক এবাৰ দেখুৱাই দিও বলক এতিয়া ভিডিঅ হেতু সাক শেৰিটো তাৰ মানে বেটি প্লেন মানে নিদিয়াৰ কাৰণে এনেকুৱা হ'ল আমাৰ ছাটৰ হাইটটো তাৰ মানে বহুত আছে তলৰ পৰা 16 ফুট আছে 16 ফুটৰ ওপৰত তাৰ মানে ছাট ঢালাই কৰা হ'ল হেতু কাৰণত তাৰ মানে স্টিয়াৰ কেছটো এই দিগলকে তলফালে নমাই দিয়া হ'ল তাৰ মানে এটো এনেকুৱা আহি হেতু সিস্টেম হ'ব এতিয়া মই ওপৰলৈ গৈ আছো এইটো সাদিকুল কাম কৰি আছে এটো একচুয়ালি আমাৰ পূজাঘৰ হয় পূজাঘৰটো ইয়াৰ পৰা গৈ পেলাই তাৰ পিছত মানে পূজা হেৰি কৰিব আৰু এটো ফাৰ্ষ্টত আমাৰ এন্ট্ৰি আছে ইয়াৰ পৰা হ'ব এটো এন্ট্ৰি টু এটো হল ড্ৰয়িং ডাইনিং আৰু পূজাঘৰটো চাক এনেকুৱা ওপেন থাকিব ইয়াত ইনডোৰ ডিজাইন হ'ব আৰু এটো আছে কিচেন এটো ডাঙৰ এটা হল ৰুম আছে এটো কিচেনটো এটো এটা কৰিডৰ আছে আৰু এটো এটা এক নম্বৰ বেডৰুম ফাৰ্ষ্টত মানে এটো পোৱা গল আৰু বেডৰুমৰ কানত একচুয়ালি এটো এটা বাথৰুম আছে আৰু এটো সাইজ একচুয়ালি আমাৰ 14 মানে বেডৰুম হয় আৰু এটো কেনেকুৱা সিস্টেমত আমি বাথৰুমটো হেৰি কৰা হ'ল বনোৱা হ'ল এটো আপোনালোকে চাব বনোৱা কমপ্লিট হোৱা নাই এটো আমাৰ বাহিৰ ফালে চাক এটো আমাৰ 4 ফুট উলাই দিয়া আছে 4 ফুট উলাই দি পেলাই তাৰ পিছে মই বস্তু আৰু এটা দেখুৱাইছো আপোনালোকক এটো 4 ফুটৰ পৰা আমাৰ জোনটো মানে স্টিয়াৰ কেছটো আছে স্টিয়াৰ কেছৰ সাইডত জোনটো বাহি আছে সেলেপটো এই বহা জায়গা তাৰ মানে একচুয়ালি আমাৰ এনেকুৱা বনোৱা হ'ল তেনেকুৱা দিগলকে বনোৱা হ'ল জায়গাটো ঠেক হেতু কাৰণে এটো সিস্টেম কৰা হ'ল আৰু গুটেখিনি আপোনালোকক ধৈৰ্য সহকাৰে চাব আৰু ভিডিওটো এটো ৰেলিং হ'ব ইয়াত আৰু বাহিৰৰ পৰা ইয়াৰ পৰা আহি পেলাই ইয়াত এটা দৰজা পাব এতিয়া নেদেখাও হেতু মই হেইফালৰ পৰা গৈ পেলাই দেখুৱাই আছো আৰু ইয়াত জোনটো আমাৰ লিন্টাৰ হ'ব লিন্টাৰৰ পৰা একচুয়ালি তাৰ মানে বক্স সিস্টেম হ'ব সেলেপ হ'ব তাৰ মানে যাতে ওপৰত বস্তু বাহিনী থব পাৰে এটো কিচেনৰ দৰজাটো ওপেন থাকিব আৰু এখিনিত এটা বেলকনি পাব হেতু সাইডত গৈ পেলাই আৰু এই ফ্ৰন্টৰ দৰজাটো হল এটো বেডৰুম হয় আৰু এটা বেডৰুম এটো ঠিক আছে এটো একচুয়ালি আমাৰ হেৰি 14 হয় সব 14 ৰুম আছে এফালে দরজাটো আছে আৰু এখিনিত টয়লেট আছে এই জায়গাখিনি আমাৰ ড্ৰেছিং ৰুম ব্যৱহাৰ কৰিব ড্ৰেছিং ৰুম হিচাপত তাৰ মানে ব্যৱহাৰ কৰিব আৰু এটো বেডৰুমটো একেই আছে সিস্টেমটো এয়া এতিয়া আমাৰ মিস্ত্ৰী কাম কৰি আছে